এদিনাখন পাছবেলা মিছ বৰুৱা মিষ্টাৰ বৰুৱাৰ ৰুমলৈ আহি দেখে মিষ্টাৰ বৰুৱাক সোফাতে কোনোবাই হত্যা কৰি থৈ যায়। মিছ বৰুৱাই ভয় খাই কথাষাৰ ঘৰৰ কাকুকে নজনাই লগে লগে পুলিচক ফোন কৰি মাতে। পুলিচ অফিচাৰ আহি ঘটনাস্থলী পাই মৃতদেহটো ভালদৰে চাই আৰু মিছ বৰুৱাক সোধপোছ কৰিবলৈ ধৰে। পুলিচ অফিচাৰে সুধিলে, হত্যাৰ সময়ত আপুনি কি কৰি আছিল আৰু আপোনালোকৰ বাহিৰে ঘৰত কোন কোন থাকে? তেতিয়া মিছ বৰুৱাই জনাই, মই ঘৰৰ বস্তু কিনিবৰ বাবে বজাৰলৈ গৈছিলো। বজাৰৰ পৰা ঘূৰি আহি তেখেতক মৃত অৱস্থাত দেখি ঘৰৰ কাকো নজনোৱাকৈ আপোনাক ফোন কৰি মাতিলো আৰু আমাৰ দুয়োৰে বাহিৰে এই ঘৰত এজন মালী, এজন কুক আৰু মোৰ দেৱৰটো আছিল। মিছ বৰুৱাৰ কথা শুনাৰ পাছত পুলিচ অফিচাৰে ঘৰত বাকী থকা তিনিওজনকে মাতি পঠায়। পুলিচ অফিচাৰে কুকজনক সুধিলে, যোৱা এঘণ্টাত তুমি কি কৰি আছিলা? তেতিয়া কুকজনে ক'লে, মই সকলোৰে বাবে কিটচেনত মেগী বনাই আছিলো। তেতিয়া পুলিচ অফিচাৰে মিছ বৰুৱাৰ দেৱৰেকক সুধিলে, যোৱা এঘণ্টাত তুমি কি কৰি আছিলা? তেতিয়া মিছ বৰুৱাৰ দেৱৰেকজনে ক'লে, মই ৰুমতে বহি টিভি চাই আছিলো। দেৱৰেকৰ কথা শুনাৰ পাছত পুলিচ অফিচাৰে মালীজনক সুধিলে, যোৱা এঘণ্টাত তুমি কি কৰি আছিলা? তেতিয়া মালীজনে ক'লে, মইতো বাগিচাতে তলত পৰি থকা শুকান পাতবোৰ চাফা কৰি আছিলো। আমাৰ ছাৰ বহুত ভাল আছিল। তেখেতক যে কোনোবাই হত্যা কৰিছে মোৰতো কথাষাৰ বিশ্বাসেই হোৱা নাই। তিনিওজনৰে কথা শুনাৰ পাছত পুলিচ অফিচাৰ মৃতদেহৰ ওচৰলৈ যায় আৰু মৃতদেহৰ ওচৰতে ৰখি কিবা ভাবিবলৈ ধৰে। তাতে ৰখি অলপ সময় ভবাৰ পাছত পুলিচ অফিচাৰে গম পাই যায় ইয়াৰে কোনজনে মিষ্টাৰ বৰুৱাক হত্যা কৰিছিল। এতিয়া আপুনি ক'ব পাৰিবনে মিষ্টাৰ বৰুৱাক কোনজনে হত্যা কৰিছিল? আপুনি যদি হত্যাকাৰীজন উলিয়াওঁতে অসুবিধা পাইছে, ভিডিঅ'টো আকৌ এবাৰ প্ৰথমৰ পৰা চাওক। হত্যাকাৰীজন নিশ্চয় বিচাৰি পাব। বন্ধু বান্ধৱীসকল, মিষ্টাৰ বৰুৱাৰ হত্যা মালীজনে কৰিছিল, কাৰণ মিছ বৰুৱাই পুলিচক জনাইছিল যে তেওঁ বজাৰৰ পৰা আহি মিষ্টাৰ বৰুৱাক মৃত অৱস্থাত দেখি ঘৰৰ বাকী কাকো নজনোৱাকৈ লগে লগে পুলিচক জনাইছিল। তেতিয়াহ'লে মালীজনে কেনেকৈ গম পালে যে মিষ্টাৰ বৰুৱাৰ হত্যা হৈছে? তেওঁক মাত্ৰ সোধা হৈছিল তেওঁ যোৱা 1 ঘণ্টাত কি কৰি আছিল। দেখিলে মালীজন নিজৰ কথাতেই কেনেকৈ ফচি মৰিলে। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, আপুনি ক'ব পাৰিবনে এই চিৰিজৰ পাছৰ সংখ্যাটো কি হ'ব? বন্ধু বান্ধৱীসকল, এই চিৰিজৰ পাছৰ সংখ্যাটো 4 হ'ব, কাৰণ ইয়াত 1, 2, 3, 4ক ইংৰাজীত লিখাৰ পিছত তাত থকা বৰ্ণৰ পৰিমাণ কেইটা লিখা হৈছে সেই অনুযায়ী ইয়াৰ পিছত 5 আহিব আৰু 5ত 4টা বৰ্ণ আছে। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, আপুনি ক'ব পাৰিবনে ইয়াৰে কোনখন ছবি অমিল? বন্ধু বান্ধৱীসকল, ইয়াৰে এই ছবিখন অমিল। আপুনিও চাগে বিচাৰি পাইছিল নহয় জানো? যদিহে পাইছিল এটা লাইক কৰি জনাই দিয়ক। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, যদি 1ৰ সমান 5, 2ৰ সমান 10, 3ৰ সমান 15 আৰু 4ৰ সমান 20 হয়, তেতিয়াহ'লে 5ৰ সমান কিমান হ'ব? পাজলটো কিন্তু যিমান সহজ দেখিছে সিমান সহজো নহয়। আপুনি যদি উত্তৰটো জানে আমাক কমেণ্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল, আপোনাৰ উত্তৰটো কি 25 নেকি? নহয়, আৰে 1ৰ সমান যদি 5 হয়, 5ৰ সমানোতো একেই হ'ব ন? বাৰু বলক আপোনালোকৰ আজিৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ। তাৰ আগতে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক, যাতে আমি এনেধৰণৰ নতুন ভিডিঅ' আপলোড কৰিলে আপুনি চবৰ প্ৰথমত চাব পাৰে। বন্ধু বান্ধৱীসকল, স্কুলৰ ক্লাছৰুম এটাত আপোনালোকে কেইজনমান সৰু বাচ্চা আৰু এগৰাকী মহিলা দেখিবলৈ পাইছে। ইয়াৰে সৰু বাচ্চাকেইটাই মহিলাগৰাকীক কৈছে আপুনি আমাক অপহৰণ কৰিব বিচাৰিছে, আৰু মহিলাগৰাকীয়ে কৈছে কিন্তু মইতো তোমালোকৰ শিক্ষয়িত্ৰীহে। এতিয়া প্ৰশ্নটো হ'ল ইয়াৰে কোনজনে ফাঁকি দি আছে? চাওকচোন, ধৰিব পাৰে কি জানি।
বন্ধু বান্ধৱীসকল আপুনি যদি ৰুমটো ভালদৰে মন কৰে তেতিয়া দেখা পাব মহিলাগৰাকীয়ে বেগটোত এটা বন্দুক লৈ আহিছে আৰু এগৰাকী শিক্ষয়িত্ৰীৰ হাতত এটা বন্দুক থকাটো কোনো কাৰণেই ভাল কথা নহয়। লগতে আপুনি যদি ক্লাছৰুমটোৰ ঘড়ীটোলৈ ভালদৰে মন কৰে তেতিয়া দেখা পাব ঘড়ীটোত 4টা বাজি পাৰ হৈ গৈছে আৰু মই জনা মতে কোনো স্কুলতেই ইমান সৰু ল'ৰা ছোৱালীক 4টা বজালৈকে ক্লাছ নাৰাখে। হয়তো সৰু বাচ্চা কেইটাই মহিলাগৰাকীৰ বেগত থকা বন্দুকটো দেখা পাইছে আৰু ঘৰলৈ যোৱা সময় পাৰ হৈ যোৱাৰ বাবে মহিলাগৰাকীক তেনেধৰণে কৈছে। পিছে এই পাজলটোক লৈ আপোনাৰ মতামত কি আমাক কমেন্ট কৰি জনাব। এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন, বন্ধু বান্ধৱীসকল আপুনি ক'ব পাৰিবনে ইয়াৰে কোনখন ছবি অমিল? আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক। দেখা যাওক কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰে। যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এই ফটোখনত কি ভুল আছে আৰু শুদ্ধ উত্তৰটো হ'ল ইয়াত থকা বাল্টিংটোৰ হেণ্ডেলডাল ওলোটাকৈ লগোৱা হৈ আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল। যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব নাপাহৰিব, লগতে বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। আমাৰ চেনেলটোক ছাবস্ক্ৰাইবটো কৰিবই।